Hi guys, welcome back to my SSC Educational blog. আজি অসম টেট আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে সহায় হোৱাকৈ গণিতৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। Number 1 question. In the given figure, DE parallel BC, then find AD. তলত এটা ত্ৰিভুজ দিয়া হৈছে আৰু ত্ৰিভুজটোৰ BC আৰু DE বাহুটো সমান্তৰাল বুলি কোৱা হৈছে। তেতিয়াহ'লে AD বাহুৰ মাপ আমি উলিয়াব লাগে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব? আমি AD বাহু বাই BD বাহু এইটো লিখিব পাৰোঁ। AD বাহু BD সমান সমান AE বাহু CE, AE by CE, AD by BD আৰু AE by C এইটো লিখিব পাৰোঁ according to Thales theory। এতিয়া আমাক AD দিয়া নাই, AD এনেকৈ থাকিব। BD দিয়া আছে, BD আছে আমাক 7.2 equal AE সমান সমান 1.8, CE দিয়া আছিল 5.4। তো নেক্সট আমি এইটো কি কৰিব পাৰোঁ? বজ্ৰ পূৰণ কৰিব পাৰোঁ। AD আৰু এইটো পূৰণ হ'ব আৰু এইটো পূৰণ হ'ব। ঠিক AD পূৰণ 5.4 আৰু ইফালে সমান সমান 18 পূৰণ 7.2। নেক্সট আমি AD মান পোৱা নাই, AD এনেকৈ ৰাখিলোঁ। এই মানটো আমি ইফালে লৈ যাওঁ, ইফালে লৈ গ'লে ইয়াৰ লগত পূৰণ হৈ আছিল। আমি ইফালে যদি আমি সমান চিনৰ ইফালে ট্ৰেন্সফাৰ কৰোঁ তেতিয়াহ'লে এইটো তলত আহিব, ডিভাইড হ'ব। 5.4 ওপৰত থাকিব 1.8 ইনটু 7.2। তাৰপিছত এইটো আমি কি কৰিব পাৰোঁ? 1.8 5.4ক 1.8ৰে ডিভাইড কৰিলে, কটাকটি কৰিলে আমি যাম 3 পাম, 3 বাৰ যাব। 1.8 3 যা 5.4। তাৰপিছত ওপৰত থাকিল 7.2, তলত 3। নেক্সট আমি এইটো ডিভাইড কৰিম, ডিভাইড কৰিলে পাম 3 2 যা 6, 1 remain, and again 12, it will become 12, then 3 4 is 12. This one answer 2.4 centimeter. The right option here will be B. Second question, A কোনো এটা কাম 12 দিনত আৰু B সেই কামটো 16 দিনত সম্পূৰ্ণ কৰিব পাৰে। সিহঁতে কামটো 6000 টকাত ঠিক কৰিলে। 6ৰ Cৰ সহায়ত সিহঁতে কামটো 6 দিনত সম্পূৰ্ণ কৰিলে। Cয়ে কিমান টকা পাব এতিয়া? তো আমাক A 12 দিনত কৰে বুলি দিয়া হৈছে আৰু Bয়ে সেই কামটো 16 দিনত সম্পূৰ্ণ কৰে। এতিয়া আৰু A B C তিনিওজনে একেলগে 6 দিনত কামটো কৰে। তো এতিয়া আমি ডে কেইটাৰ LCM প্ৰথমতে উলিয়াই ল'ম। 12 16 and 6। 2 16, 2 3 গুণ 6, 3 2 গুণ 6, 3 গুণ 3। এতিয়া পূৰণ কৰিলে পাম আমি 3 গুণ 6, 6 গুণ 12, 12 8 গুণ 6, 6 গুণ 12, 12 96। এইটোৰ LCM আমি পালোঁ আমি 96। এতিয়া efficiency of A হ'ব 96ক
কিমান দিনত এ কৰে 12 দিনত ডিভাইড কৰিলে কিমান পাম আমি 8 এইটো 8 ইউনিট এফিচিয়েন্সি এৰ হ'ব 8 ইউনিট ঠিক তেনেদৰে এফিচিয়েন্সি অফ বি হ'ব 96 বি এ 16 দিনত যেটো কৰে 16 দি ভাগ তো ইয়াৰ পালো আমি 6 ইউনিট এতিয়া efficiency of A plus B plus C তিনিওজনে যেটো 6 দিনত কৰে এতিয়া তিনিওজনৰ যদি উলাও আমি পাম 16 ইউনিট এতিয়া C টো নাপালো আমি A আৰু B এৰ efficiency পালো এতিয়া সিঙ্গেল কে C এৰ efficiency of C যেটো টোটাল 16 আছিল 16 ৰ পৰা a b মাইনাস কৰি দিম আমি 14 থাকিল 2 ইন এইটো হ'ব c এর এতিয়া রেশিও অফ এফিসিয়েন্সি গাইডাৰ অনুপাত আমি উলিয়াই লিখিব পাৰো 8:6:2 a b আৰু c এর এইটো আমি কাটি পেলাই আকৌ সৰু কৰিব পাৰো 2 4 গুণ 8 2 3 গুণ 6 আৰু 2 গুণ 2 এতিয়া আমাক শেয়াৰ অফ সি সি কিমান পাব ওলাব দিছে শেয়াৰ অফ সি হ'ব টোটাল ভাগৰ এটো সি আছিল ঠিক টোটাল ভাগ হ'ব 4 5 6 7 1 8 ৰো 1 আৰু কিমান টকা আছিল 6000 টকা দেখে 6000 ক 8 দি ভাগ দিলে পাম আমি 8 গুণ 96 56 4 নামে 40 8 5 গুণ 40 0 0 750 টকা তো ইয়াৰে রাইট অপশন হ'ব সি কারেক্ট অপশন সি Question number 3. Find the average number of between 25 and 75, which are multiples of 7. 25 আৰু 75 ৰ মাজৰ সংখ্যাবোৰ আমাৰ এভাৰেজ উলিয়াব লাগে যেটো হাতৰ গণিত তো এটো সলিউশন আমি এনে ধৰণে উলিয়াব পাৰো আমাৰ সংখ্যা দিয়া আছে 25 আৰু 75 এই দুটা যোগ কৰিলে আমি পাম 100 এতিয়া 25 আৰু 75 দুটা সংখ্যা বাদ যাব যেটো মাজৰ বুলি কোৱা আছে -2 মাইনাস কৰি দিলো থাকিল 90 এতিয়া 90 এভাৰেজ মানে মাজৰটো ওলাব লাগে 2 দি ভাগ দিব লাগিব 2 4 গুণ 8 1 18 2 9 গুণ 18 তো কারেক্ট आंसर हो 49 so this option is correct. Next 4 number question, the HCF of 2 3 and 5 2 3 আৰু 5 2 3 আৰু 5 ৰ গসাগু কি হ'ব এটাকে 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা এনেকুৱা মৌলিক সংখ্যাৰ ক্ষেত্ৰত গসাগু কি হ'ব যেটো তিনিটা যোৱা একৰ বাহিৰে বেলেগ সংখ্যাৰে নাযায় সো এটোৰ ৰাইট অপচন হ'ব বি কারেক্ট অপচন বি নেক্সট 5 নম্বৰ কোৱেশ্চন মান উলিয়াব লাগে এটো 181 minus 31 plus 150 into 3 and divide 50 minus 170 into 20 into 0 তো এটোৰ কারেক্ট অপশন কোনটো হ'ব তো 0 পূৰণ হৈ আছে ইয়াৰ পৰা এটো 0 পূৰণ কৰিলে এটো গটেকিনা 0 তাৰমানে ক্যান্সেল এখিনি অটোমেটিক থাকিল 181 minus 31 এটো ভাগ হৈ আছে মানে 50 দি 150 ভাগ কৰিলে 3 হৈ যাব অৰ্থাৎ 3 3 is 9
থাকিল তাৰপিছত 181 আৰু 9 যোগ কৰিলে 190 হ'ব আৰু ইফালে -31 ঠিক আছে 91 ৰ পৰা 190 ৰ পৰা 31 মাইনাস কৰি দিলে পাম আমি 9 ইয়াত থাকিব 8 8ৰ পাছ গলে 5 আৰু 159 so correct option here is A. Next 6 number question, find the value of k if root over 3:4 and k:24 are proportional. যদি root over 3:4 আৰু 5k:24 সমানুপাতিক হয় অনুপাত দুটা সমানুপাতিক হয় তেন্তে আমাক k ৰ মান উলিয়াব লাগে কোনটো ৰাইট অপচন হ'ব ইয়াৰে তো আমাক দুটা অনুপাত দিয়া আছে আৰু অনুপাত দুটা সমানুপাতিক বুলি কোৱা হৈছে প্ৰপৰ্চনেল বুলি কোৱা হৈছে তো আমি এইটো এনে ধৰণে সমাধান কৰিম যেহেতু অনুপাত দুটা সমানুপাতিক তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ ৰুট 3/4 সমান সমান k24 যেহেতু সমানুপাতিক তাৰপিছত এতিয়া আমি এইটো বজ্ৰ পূৰণ কৰিম এইটো আৰু এইটো পূৰণ হ'ব আৰু এইটো পূৰণ হ'ব এনেকৈ তো k আৰু 4k হৈ যাব আৰু ইফালে √3 আৰু 24 হ'ব তাৰপিছত k টো ৰাখিম যেহেতু k ৰ মান উলিয়াব দিয়া হৈছে আৰু 4 টো লগ লাগি আছে ইয়াৰ লগত পূৰণ হৈ আছে ইফালে হৰণ হ'ব মানে তলত আহিব তাৰপিছত 4 6 গুণ 24 হেতে 6 বাৰ কটা যাব তেতিয়া k ৰ মান আমি পাম 6 আৰু √3 মানে 6 আৰু √3 তো ইয়াৰে ৰাইট অপচন হ'ব C correct option. Next 7 number question এটা এটা সিরিজ দিয়া হৈছে সিরিজটো আমি কমপ্লিট কৰিব লাগে কমপ্লিট দা সিরিজ 121 তাৰপিছত 144 169 নেক্সট দিয়া হোৱা নাই এণ্ড লাইন লাষ্ট টু দিয়া আছে 225 আমি যদি সিরিজটো লক্ষ্য কৰোঁ আমি দেখা পাওঁ যে প্ৰতিটো সংখ্যাকে আমি কি কৰিব পাৰোঁ ইয়াৰে দিয়া সংখ্যাবিলাক আমি স্কয়াৰ কৰিব পাৰোঁ সো এইটো 11 স্কয়াৰ কৰিব পাৰোঁ এইটো 12 স্কয়াৰ এইটো 13 স্কয়াৰ এইটো হ'ল 15 স্কয়াৰ সো মাজৰটো 14 স্কয়াৰ হ'ব লাগিব ৰাইট আনসাৰ তো 14 স্কয়াৰ মানে কিমান হ'ব 14 দুটা পূৰণ কৰি দিওঁ 4 4 গুণ 16 6 7 1 4 4 5 4 গুণ 4 1 গুণ 1 6 9 1 তো 196 right answer is 196 so correct option will be question number 8 find the two numbers whose sum is 43 and their difference is 7 দুটা সংখ্যা যোগফল 43 আৰু ইহঁতৰ পাৰ্থক্য আমাক 7 দিয়া আছে সংখ্যা দুটাৰ যোগফল 43 হয় আৰু বিয়োগ কৰিলে 7 হয় সংখ্যা দুটা কি কি হ'ব তো এনেকুৱা অংক দিয়া থাকিলে আমি এনে ধৰণে সমাধান কৰিম আমি নাজানো x y বুলি ধৰিম x সংখ্যা দুটা ধৰি ললো x আৰু y এতিয়া x + y = 43 হ'ব শৰ্ত মতে নম্বৰ 1 আৰু বিয়োগ কৰিলে x - y = 7 সেকেন্ড কন্ডিশন তো আমি 1 - 2 কৰিলে পাম x plus y minus x plus y equal 43 minus 7 तो ये कैंसिल যাব থাকিল 2y equal 43 পৰা
43 পৰা 7 গ'লে 36 তাৰপিছত y টো মাত্ৰ ৰাখিম 2 টো ইফালে গ'লে ডিভাইড হ'ব তো 18 36 ক 2 দি ভাগ দিলে 18 y মান আমি এটা সংখ্যা 18 পালো এটাকে আনটো সংখ্যা হ'ব 7 প্লাস কৰি দিলে হ'ল 18 লগত 7 প্লাস কৰিলে 25 তো 18 আৰু 25 সংখ্যা দুটা হ'ব এটো তো রাইট অপশন হিয়ার বি right answer হ'ব Question number 9. With a uniform speed, a car covers the distance in 6 hours. Had the speed been increased by 10 km per hour, the same distance could have been covered in 5.15 hours. The distance is অৰ্থাৎ ইউনিফৰ্ম স্পীডত কোনো এটা গাড়ীয়ে নিৰ্দিষ্ট এটা দূৰত্ব 6 ঘণ্টাত যাব পাৰে যদি কাৰখনৰ স্পীড ঘণ্টা প্ৰতি 10 কিলোমিটাৰ বঢ়াই দিয়া হয় তেতিয়াহ'লে সেই একেই দূৰত্ব যাবলৈ গাড়ীখনৰ সময় লাগে 5 ঘণ্টা 15 মিনিট এতিয়া দূৰত্বটো কিমান আছিল আমাক দূৰত্বটো উলিয়াব লাগে অপচন এ দিয়া আছে 450 কিলোমিটাৰ বি 420 কিলোমিটাৰ সি 400 কিলোমিটাৰ এণ্ড ডি 410 কিলোমিটাৰ তো এনেকুৱা অংক আহিলে আমি এনেধৰণে সলভ কৰিম তো আমি দূৰত্বটো নাজানো এটো দূৰত্বটো আমি x বুলি ধৰিলো let the distance be x কিলোমিটাৰ আমাৰ দূৰত্বটো x কিলোমিটাৰ বুলি আমি ধৰিলো x বুলি ধৰিলো তো তেতিয়া কি হ'ব x by সেকেন্ড দূৰত্বটো কিমান আছে এইটো লিখিব লাগিব মাইনাস আৰু x আৰু প্ৰথমৰটো আছিল 6 ঘণ্টাত তাৰপিছত ইফালে 10 কিলোমিটাৰ ইনক্ৰিজ কৰা আছে 10 কিলোমিটাৰ দিব লাগিব আমি নেক্সট এই সাইডৰ ওপৰত যাব 4x তাৰপিছত তলত থাকিব 520 আৰু 1 21 minus 6 by x ইফালে 10 তাৰপিছত আমি ইয়াৰ লসাগু উলিয়ালে পাম 42 এলসিএম উলিয়ালো 21 আৰু 6 42 পালো এতিয়া 21 ক 42 দি ভাগ দিলে দুইবাৰ যাব এটাকে ইয়াত হ'ব 8x 60 ইয়াত দিলে 7 বাৰ যাব 7x ইফালে 10 এতিয়া 8x ৰ পৰা 7x হ'লে 1x এ থাকিব আৰু এই 48 টো ইয়াৰ লগত ভাগ হৈ আছে ইফালে গলে পূৰণ হ'ব এটা পূৰণ হলে 420 হৈ যাব এটাকে x ৰ মান আমি 420 পালো তাৰ মানে 420 কিলোমিটাৰ right answer of 420 kilometer option B correct option and that today's last question is for you comment ot janabo yar shuddha option to kuntu hobo question to asil if the selling price of 16 water bottles is equal to the cost of price of 17 water bottles find the gain percentage earned by the leader option A is A B C D correct option to কোনটো হ'ব প্লিজ কমেন্ট 10 নম্বৰ প্ৰশ্নটো আছিল যদি 16টা পানী বটলৰ বেচা দাম 17টা পানী বটলৰ কিনা দামৰ সমান হয় তেতিয়াহ'লে লাভৰ শতাংশ কিমান হ'ব এইটো ওলাব লাগে find the gain percent earned by the leader thank you so much for watching my video